নমস্কাৰ, গুড মৰ্ণিং অসম সকলোকে স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ পোন প্ৰথমে আপুনি থানৰ চাই গমে পাইছে আজি আমাৰ 27 মাৰ্চ কামাণ্ডো কাটলিস্কখন দিবগে যিহেতু আমাৰ সন্ধিয়া 5টা বজাৰ লগে লগে আমাৰ লিংকটো এক্টিভেট হ'ব সকলোৱে গমে পায় যিহেতু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিজৰ ফেচবুক লাইভ যোগেদি আমাক সকলোকে জনাইছিল যে আমাৰ কামাণ্ডো কাটলিস্কখন 27 মাৰ্চত দিবগে বুলি তো যিহেতু আমাৰ সন্ধিয়া 5 বাজিৰ সময়ত আমাৰ যিহেতু লিংকটো আমাৰ আহিব কাটলিস্ক লিষ্টখন আহিব তো যিহেতু সকলো কেণ্ডিডেটৰ সকলো যুৱক যুৱতীৰে আমাৰ সপোন আছিলে যে ব্লেক পেণ্টাৰ কামাণ্ডো হ'বলৈ সব ব্লেক বাহিনী হ'বলৈ সকলোৰে সপোন আছিলে সকলোৱে দিনে ৰাতিয়ে নিশাই কষ্ট কৰি সকলোৱে ফিল্ডত ৰানিং কৰিছিলোঁ কষ্ট কৰিছিলোঁ তাৰ ফলতে আজি আমাৰ যিহেতু আমি যিমান কষ্ট কৰিছোঁ আমি যিমান কষ্ট প্ৰেক্টিছ কৰিছিলোঁ আমি যিমানখিনি কষ্ট কৰি আমি ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ তো সকলোখিনি আজি আমাৰ ৰিজাল্ট ওলাব তো গতিকে সকলোৱে ৱেইট কৰি থাকক মই ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে সকলোৱে তাত গৈ চেক কৰিব পাৰিব আৰু যিহেতু আমাৰ যোৱাকালি আমাৰ এটা অফিচ ফালৰ পৰা এটা নটিচ জাৰি কৰিছে আমাৰ যিহেতু অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আছাম গুৱাহাটীৰ ৰিয়াবাৰী তো যিহেতু আমাৰ ইয়াত এবি কামাণ্ডো যিহেতু এবি কামাণ্ডো আছিলে আমাৰ 164টা আছিলে কনষ্টেবল আছাম পুলিচ কামাণ্ডো বেটেলিয়ান আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখি পাইছে এইখন নটিচকাৰী আমাৰ যিহেতু সকলোকে আছাম পুলিচ ৱেবছাইট SLB RB ৱেবছাইটত সকলোকে দিছে যিহেতু আমাৰ 5 PM পৰা 27 মাৰ্চত আমাৰ যিহেতু লিংকটো এক্টিভেট হ'ব তাৰ আমাৰ কাটলিস্কখন আহিব সকলোৱে গমে পায় আৰু আমাৰ আছাম পুলিচ বেটেলিয়ানৰ যিখিনি বস্তু আমাৰ এলিজিবিলিটি সাইকোমেট্ৰিক টেষ্ট মানে আমাৰ যিহেতু এলিজিবিলিটি হ'ব সাইকোমেট্ৰিক টেষ্টৰ কাৰণে আমাৰ আৰম্ভ হ'ব 7 এপ্ৰিল 2025 চনৰ 4th আছাম পুলিচ বেটেলিয়ানৰ কাহিলীপাৰা গুৱাহাটীত আমাৰ অনুষ্ঠিত হ'ব এখন যিহেতু বাইবা সাইকোমেট্ৰিক টেষ্ট যিটো কয় আমাৰ বাইবা বুলি কয় এখন সাইকোমেট্ৰিক টেষ্ট বুলি কয় তাতে আমাৰ 7 এপ্ৰিল পৰা আমাৰ আৰম্ভ হ'ব যিহেতু তাৰপাছত আমাৰ এডমিট ডাউনলোড এভেইলেবল আমাৰ 2 এপ্ৰিলৰ পৰা 2 এপ্ৰিল 11টা বজাৰ পাছৰ পৰা আমাৰ এডমিট ডাউনলোড এভেইলেবল হ'ব তো সকলোৱে গমে পায় নটিচখন পঢ়ি চালে সকলোৱে নিশ্চয় বুজি পাব ইয়াতে আমাৰ আকৌ এটা আৰু লগতে আমাৰ নটিচ এখন আহিছে আছাম পুলিচ UBSৰ পৰা য'ত নেকি আমাৰ 144টা পোষ্ট আছিলে UBত আৰু 7 পোষ্ট সাব ইন্সপেক্টৰ কমিউনিকেশ্যন APRত আছিলে তাৰ কাৰণে আমাৰ 2 তাৰিখত যিহেতু আমাৰ অৰেল বাইবা অনুষ্ঠিত হ'ব 2 এপ্ৰিল তাৰিখে আমাৰ 4th আছাম পুলিচ বেটেলিয়ান কাহিলীপাৰা গুৱাহাটী তাতে আমাৰ বাইবা যিটো সাইকোমেট্ৰিক টেষ্ট বুলি কয় অৰেল বাইবা তেওঁলোকৰ অনুষ্ঠিত হ'ব আৰু লগতে ইহঁতৰ 28 মাৰ্চত 28 মাৰ্চ 2025 তাৰিখে 11 বজাৰ পাছৰ পৰা ইহঁতৰ এডমিট ডাউনলোড এভেইলেবল হ'ব সকলোৱে নিশ্চয় গমে পায় যদি আমি সকলোৱে আমাৰ যুৱক যুৱতী সকলোৱে আমি কষ্ট কৰিছোঁ যিমানখিনি আমি আছাম পুলিচ ইউনিফৰ্ম পিন্ধিবৰ কাৰণে সকলোৱে কষ্ট কৰিছিলোঁ যিহেতু কাটলিস্কখন চৰকাৰে হাইকে মাৰিছে তো এইটো কাৰণে সকলোৱে ভবা নাছিলোঁ যে সিমানখিনি যে ABUBত কাটক হাই মাৰিব বুলি তো এইটোৱে আছিলে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব বাই বাই নেক্সট ভিডিঅ'ত লগ পাম